আমগুৰিত পেলাই থৈ যোৱা মালিকবিহীন KTM বাইক উদ্ধাৰ। শিৱসাগৰৰ আমগুৰি চাৰিআলিৰ সমীপত যোৱা নিশা উদ্ধাৰ কৰা হৈছে এখন KTM বাইক। বাইকখনৰ পঞ্জীয়ন নম্বৰ AS03S9905। আজি পুৱা প্ৰাতঃভ্ৰমণকাৰীসকলে মালিকবিহীন অৱস্থাত পথৰ কাষত বাইকখন দীঘলীয়া সময় ধৰি পৰি থকা অৱস্থাত লক্ষ্য কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতেই জয়সাগৰ থানাৰ আৰক্ষী গৈ উপস্থিত হয় ঘটনাস্থলীত আৰু বাইকখন জব্দ কৰি লৈ আহে থানালৈ। অনুসন্ধান অব্যাহত আছে যদিও এতিয়ালৈকে উক্ত বাইকখনৰ মালিক কোন, কিয় এইদৰে নিশাৰ ভাগত পেলাই থৈ যোৱা হ'ল বাইকখন, সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে। কোনো দুষ্ট চক্ৰই চুৰি কৰি এনে অৱস্থাত KTM বাইকখন পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম 3।